হয় চাওক, বান বিভীষিকাৰ ভয়াৱহ ছবিসমূহ আমি দেখুৱাই আছোঁ আৰু বিশেষকৈ যদি আপুনি চাবলৈ যায় শিৱসাগৰ, নাজিৰা, সোণাৰী অৰ্থাৎ চৰাইদেউ জিলা, গতিকে সেই চৰাইদেউ জিলাতো এক অবৰ্ণনীয় পৰিৱেশ বিভিন্ন প্ৰান্তত বৰ্তমান মুহূৰ্ততো হৈ আছে। আৰু এই মুহূৰ্তত যিহেতু আমি সোণাৰীৰ মূল নগৰত আছোঁ, ইয়াত পানী এবুকু পৰ্যন্ত হৈছিল, পানী শুকালে। এয়া হৈছে মূল চহৰ, দেখাত স্বাভাৱিক জীৱন যাত্ৰা ইয়ালৈ ঘূৰি আহিছে যেন লাগিছে। কিন্তু কথাটো হ'ল, এই যি বান হ'ল, সেই বানে আচলতে তছনছ কৰি থৈ গ'ল মানুহৰ জীৱন আৰু জীৱিকা। যিসমূহ দোকান পোহাৰ আছিল, সেই দোকান পোহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সকলোৰে আচলতে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। তেওঁলোকে অনাগত দিনসমূহ কেনেধৰণে চলিব পাৰিব, কেনেধৰণে কি কৰিব পাৰিব, তাক লৈ আচলতে সকলো চিন্তিত হৈ পৰিছে। এখন অফছেট প্ৰিণ্টাৰ্ছৰ দোকানৰ ভিতৰ ভাগত আমি সোমাই আহিছোঁ। ইয়াত প্ৰায় লাখ লাখ টকাৰ সামগ্ৰী আছিল, তেওঁলোকৰ মেচিনসমূহৰ দামো যথেষ্ট আছিল। সকলো পানীৰ তলত বুৰ গৈছিল আৰু সকলোবিলাক আজিৰ তাৰিখত আচলতে অকামিলা হৈছে বুলি ক'ব লাগিব। মেচিনসমূহ দেখুৱাইছোঁ আমি, এইসমূহ মেচিন পানীৰ তলত ডুব গৈ আছিল। ওপৰৰ ফালে যদি আমি দেখুৱাব পাৰোঁ, সকলোবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। যেনে তেনে তেওঁলোকে যিখিনি ভিতৰৰ সা সামগ্ৰী আছিল, একো আচলতে ৰক্ষা কৰিব নোৱাৰিলে, ভিতৰ ভাগলৈকে পানী হৈছিল। বিশাল বিশাল যি এইবিলাক মেচিন, অফছেট মেচিন, ভিতৰৰ পৰা বাহিৰলৈকে তেওঁলোকৰ গুদাম ঘৰলৈকে সকলোবিলাক আছিল, সেই সকলোবিলাক পানীৰ তলত বুৰ গৈছিল। গতিকে কিমান টকাৰ ক্ষতি হ'ল এই মুহূৰ্তলৈকে কেৱল এখন দোকানেই নহয়, এখন ব্যৱসায়িক প্ৰতিষ্ঠানেই নহয়, সোণাৰী নগৰৰ যি মূল নগৰ আছে, নগৰৰ প্ৰায়সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰে, যিসমূহ সেয়া লাগিলে হাৰ্ডৱেৰ দোকান হওক, সেয়া লাগিলে গেলামালৰ দোকান হওক, সেয়া লাগিলে এনেধৰণৰ প্ৰিণ্টাৰ্ছসমূহ হওক, সকলোতে আচলতে বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে তেওঁলোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম বা স্বত্বাধিকাৰীসকলে জানিব যে তেওঁলোকৰ আচলতে যথেষ্ট লোকচান হৈছে। এই লোকচান তেওঁলোকে কেনেধৰণে পূৰণ কৰিব পাৰে, অনাগত দিনসমূহ তেওঁলোকে কেনেধৰণে চলিব, তাক লৈ আচলতে যথেষ্ট চিন্তা হৈছে এতিয়া। হয়, যথেষ্ট চিন্তা হৈছে। আচলতে এইটো প্ৰাকৃতিক দুৰ্যোগ, আমি এনেকুৱা ধৰণৰ বানপানী কেতিয়াও দেখা নাই। ইয়াত আপুনি এই ভিতৰত প্ৰায় এবুকু পানী, এই মেচিনটো ডুব গৈছে, সেইটো ডাঙৰ ফ্লেক্স মেচিন, এইটো ইক'চলভেণ্ট মেচিন, এইটো ডুব গৈছে, সিটো আপোনাৰ ফ্লেক্স মেচিন, সেইটোৰ আপোনাৰ আধালৈকে ডুব গৈছে। তাৰপিছত আপোনাৰ অফছেট মেচিন আছে, অফছেট মেচিনটোৰ আপোনাৰ মটৰ, পেনেল বৰ্ড চব ডুব গৈছে, খালী অকল ডেছবৰ্ডখন ওলাই আছে। মই যেতিয়া পানী কমাৰ পিছত ইয়ালৈ সোমাইছোঁ, সোমাওঁতে মোৰ প্ৰায় এবুকু পানী। গতিকে আমাৰ ইয়াত লোকচান হৈছে। ইয়াৰ উপৰিও আপোনাৰ আমাৰ তাত 3টা গুদাম আছিলে, গুদামত মিডিয়া আছিলে, নন অভেন বেগ আছিলে, পেপাৰ আছিলে, প্ৰায় চব ধ্বংস। আমি এতিয়া 10 বছৰৰ আগতে যি আৰম্ভ কৰিছোঁ, আমি আকৌ সেই পৰ্যায়লৈকে গুচি গ'লোগৈ। আমি আকৌ শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব। আৰু তাতোতকৈ ডাঙৰ কথা, আচলতে আমাৰ এই প্ৰতিষ্ঠানটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায় 10-12টা পৰিয়াল আমি চলি আছিলোঁ। এতিয়া আমাৰ সেই পৰিয়ালসমূহ আমি চলিবলৈ মানে দিগদাৰ হৈ যাব। আমাৰ এতিয়া মানে ধৰি লওক এনেকুৱা এটা পৰ্যায়ত আমি নাই যে প্ৰত্যেককে আমি আকৌ আগৰ দৰে সংস্থাপন দিব পাৰিম, বা তেনেকুৱা পৰ্যায়ত আমি মানে কেতিয়াকৈ আহিম আমি নিজেও নাজানো। আৰু তাতোতকৈ ডাঙৰ কথা, এইবিলাক আমাৰ চব লোনত আছিলে, বেংক লোন আছিলে। আপোনাৰ এইটো মেচিন হওক, এই ফ্লেক্স মেচিনটো, পিছফালে অফছেট, আপোনালোকে দাঁতিত চাগে ডিজিটেল মেচিন এটা দেখিলে, সেইটো, বা এইটো আপোনাৰ লেমিনেশ্যন মেচিন, আমাৰ মানে প্ৰতিটো মেচিনে আমি PNBৰ পৰা লোনত ৰখা। এতিয়া ধৰি লওক প্ৰত্যেকটো বস্তুৱেই ধ্বংস। এতিয়া কিন্তু লোনটোত আমি মাৰিবই লাগিব। প্লাছ আমি মিডিয়া আনো, ধৰি লওক মিডিয়াক আমি ক্ৰেডিটতে আনো বেছিভাগ বস্তু, মানে সেইবিলাকৰো পে'মেণ্ট কৰিব আছে। কেনেকৈ আগবাঢ়োঁ গম নাপাওঁ আৰু এতিয়া কি কৰোঁ। এতিয়া ধৰি লওক আমি একো ভাবিব পৰা নাই এতিয়া। আৰু পোৱাদি নোপোৱা হৈছে আচলতে সকলোৱে। এতিয়া কেনেধৰণে কি কৰিম বুলি ভাবিছে, বা ভৱিষ্যতটোক লৈ যথেষ্ট চিন্তা সকলোৰে। একোতো এতিয়ালৈকে ভাবিবই পৰা নাই। মানে আৰম্ভণি অৱস্থাত যিটো আছিলোঁ, এতিয়া তাতকৈ অৱস্থা বেয়া। আৰম্ভণিতে কিবা এটা পুঁজি লৈ পেলাই আগবাঢ়িছিলোঁ, এতিয়াতো একেবাৰে নাইকিয়া হৈ গ'ল। অকল মেচিনকেইটা আছে, তাকো বিকল, কম্পিউটাৰো বিকল, মানে একোৱেই বস্তু নাই। সম্পূৰ্ণ লোনত আছে, তেখেতে ক'লে মোৰ লগৰ এজনে। তাৰপৰা তেতিয়া কেছ মানে পইচা বুলিবলৈ, পুঁজি বুলিবলৈ নায়েই। ঘৰটো আপোনালোকে যিহেতু দেখিছে, ঘৰৰ অৱস্থাও বেয়া, ঘৰতো একো বস্তু মানে হেৰি নাবাছিলে। এতিয়া কি কৰা যায় মানে ভাবিবই পৰা নাই, এতিয়ালৈকেতো ভাবিব পৰা নাই কেনেকৈ চলোঁ। তাকে আচলতে কথাবোৰ বৰ জটিল হৈ পৰিছে, বা সমস্যাবিলাক অতি জটিল হৈ পৰিছে। বানৰ এই পৰিৱেশ কোনেও বিচৰা নাছিল, আৰু তাৰ পাছৰ যি পৰিৱেশ এতিয়া হৈছে, এই মানুহখিনিয়ে কৰিব কি, যাব ক'ত। যিখিনি ব্যৱসায় আৰম্ভ কৰিছিল সেয়াও শূন্য হৈ গৈছে। আকৌ শূন্যৰ পৰা আৰম্ভ কৰিবলৈ হ'লে যিখিনি ধাৰ আছে, যিখিনি লোন আছে, সেইখিনি তেওঁলোকে মাৰি ল'ব লাগিব। গতিকে এই বিষয়বোৰত অন্ততঃ
চৰকাৰ প্ৰশাসন বা আমাৰ উদ্যোগ বিভাগ হওক বা যিখিনি সংশ্লিষ্ট বিভাগ আছে তেওঁলোকে অন্ততঃ গুৰুত্ব দিলে অতি ভাল কাৰণ এই মানুহখিনিয়ে কি কৰিব এতিয়া পানী গ'ল পানী শুকাইছে দেখাত সকলো স্বাভাৱিক কিন্তু এই মানুহখিনিৰ জীৱন আৰু জীৱিকা কেনেধৰণে আগবাঢ়িব তেওঁলোক কোনটো পৰ্যায়লৈ গতি কৰিলে য'ত তেওঁলোকে 10টা বা 12টা পৰিয়াল তেওঁলোকে চলাই আছিল আজি তাৰিখত নিজেই চলিব নোৱাৰা এক পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল গতিকে আমি আশা কৰিম চৰকাৰ প্ৰশাসন বা যি সংশ্লিষ্ট উদ্যোগ বিভাগ হওক বা যিখিনি এইসমূহৰ লগত জড়িত